হেল্ল' এভৰিৱান, বিয়া বুলি মেকআপ কৰিলোঁ দেই। মই বান্দৰীৰ পৰা কেনেদৰে সুন্দৰী ৰূপ ধাৰণ কৰিছোঁ এয়া দেখিছে আৰু সম্পূৰ্ণ ডিটেইলছত দেখুৱাই আছোঁ, বলকচোন। মই প্ৰথমতে এনেদৰে চেয়াৰ এখনত বহি লৈছোঁ আৰু মেকআপ আৰ্টিষ্টজনীয়ে মোক সোঁফাল বাওঁফাল পূৰা চেক কৰি লৈছে যাতে কোনো ধৰণৰ মুখত মেকআপ নাই। তাৰপিছতে তেওঁ নিজৰ যিবোৰ আনিছে সামগ্ৰীবোৰ মোক এটা এটাকৈ ইউজ কৰি যাব মুখত। মই আপোনালোকক দেখুৱাম কেনেদৰে মোক মেকআপ কৰিছিল। প্ৰথমতে তেওঁ মুখত এনেদৰে কিবা সানি লৈছে, কি সানিছে নাজানো, যিহেতু মোৰ চকু বন্ধ আছিল, অলপ অসহ্যও লাগে, মাজে মাজে চকু খুলি চাইছিলোঁ। তাৰপিছতে বন্ধ কৰি থাকিব দিয়াৰ কাৰণে বন্ধ কৰি আছিলোঁ, গম নাপাওঁ। আৰু এয়া মোৰ চকু মেকআপ, আই মেকআপটো এনেদৰে কৰিছিল আৰু মাইনাক লোৱা বেলেগ মানুহ নাছিল, গতিকে ময়ে ৰাখিব লাগিব। আৰু মেকআপ আৰ্টিষ্ট এয়া মেহেক, তাই মোক বহুত ধুনীয়া মেকআপ কৰি দিছিল, তাৰ বাবে ধন্যবাদ। মাইনাক লোৱা বেলেগ মানুহ নাই, কিয়নো মোৰ হাজবেণ্ড, মই আৰু কোনো শাহু শহুৰ ননদ দেওৰ কোনো নাই, গতিকে মাইনা মোৰ লগতেই ডাঙৰ হ'ল। এনেদৰে তাই বিভিন্ন মেকআপৰ বস্তুবোৰ চুই গৈছিল আৰু তাৰ মাজতেতো বাচ্ছা থাকিলে খুৱাবও লাগিব, মাকৰে দায়িত্ব। এনেদৰে মেকআপ আধা কৰি আকৌ তাইক খুৱাই লৈছিলোঁ যাতে আমি বিয়া ঘৰত যোৱাৰ সময়ত কোনো অসুবিধা নহয়। আৰু মোৰ প্ৰায় মেকআপ আধা হৈ গৈছিল আৰু হেয়াৰ ষ্টাইল হ'লে মই ৰেডি আৰু। তাৰপিছত এনেদৰে মোক তাই সজাই তুলিছিল, আপোনালোকে দেখিছেই কেনেদৰে মোক সজাই তুলিছে। সম্পূৰ্ণ আছামিজ লুক এটা দিছে। ট্ৰেডিশ্যনেল এনেদৰে ড্ৰেছ পিন্ধি লৈছোঁ, অসমীয়া সাজপাৰ পৰিধান কৰিছোঁ। বিয়া বুলি আমাৰ সাধাৰণতে তিৰোতাবোৰে বা মহিলাসকলে বহুত দিন আগৰ পৰা প্ৰিপেয়াৰ কৰি থাকে। মোৰ তেনেকুৱা কোনো প্ৰিপেয়াৰেশ্যন নাছিলে, জাষ্ট এনেদৰে ওলাইছিলোঁ। আৰু এয়া খোপাও মোক বান্ধি দিছে ধুনীয়াকৈ, খোপাত এনেদৰে ৰঙা গোলাপ দিছে। তাৰপিছত এনেদৰে গাড়ীত আমি গৈ আছোঁ বিয়াখনলৈ, আৰু বিয়াখন আছিলে মোৰ হাজবেণ্ডৰ নিজৰ ভাগিন, আৰু যিহেতু তেওঁৰ ভাগিন মোৰো ভাগিন, আৰু মাইনাকো এনেদৰে এটা ফ্ৰক পিন্ধাই আনিছিলোঁ, তাইৰ কাৰণে এক্সট্ৰা কাপোৰো লৈছিলোঁ আৰু তাতে পিন্ধাইছিলোঁ। বিয়া ঘৰত এনেদৰে যেতিয়া গাড়ীৰ পৰা নামিছিলোঁ, সকলোৱে মোক দেখি মানে বিৰাট ভাল পাইছিল। মোৰ ব্লাউজৰ ডিজাইন, খোপা, তাৰপিছত এনেদৰে মেকআপ, সকলোৱে মোক ফটো তুলিছিল। ফটো কিছুমান শ্বুটো কৰিছিলোঁ, সেইবোৰো দেখুৱাম। আৰু এনেদৰে প'জ দি আছিলোঁ, সকলোৱে মোক একফালৰ পৰা ফটো তুলিছিল আৰু কৈছিল বহুত ভাল লগা বুলি। বাকী আপোনালোকে জনাব কেনেদৰে মই পৰিধান কৰা ড্ৰেছযোৰ আপোনালোকৰ ভাল লাগিছে নে নাই। এনেদৰে বিয়াত বহিছিলোঁগৈ, মাইনা অলপমান দেউতাকৰ কোচত থকা সুযোগ লৈয়ে মই এনেদৰে অলপ শান্তিত বহি লৈছিলোঁ। তাৰপিছতে কিছুমান মোৰ ফটো শ্বুটো কৰিছিল। আৰু পৰিয়ালৰ বিয়া আছিল যিহেতু আমি ব্যস্তও হৈ আছিলোঁ, গতিকে খুব ভিডিঅ' কৰিব পৰা নাছিলোঁ। যিবোৰ ভিডিঅ' কৰিছোঁ তাৰে কিছুমান সংৰক্ষণ কৰি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। হাতত এনেদৰে মই আঙুঠিও পৰিধান কৰিছিলোঁ, আঙুঠিটো এনেদৰে অসমীয়া সাজপাৰৰে আছিল। আৰু ডিঙিত গলপতা পিন্ধিছিলোঁ, সীতাহাৰো পিন্ধিছিলোঁ। তাৰপিছত নিজক যিমান পাৰি মানে এনেদৰে সজাইছিলোঁ। আৰু মেকআপ আৰ্টিষ্টজনীয়ে বহুত মানে মেহনত কৰি মোক সজাইছিলে, আৰু তাই প্ৰফেশ্যনেলে হয়। তাৰপিছত বিয়া বুলিলেতো আৰু মানুহে ডেন্স কৰেই। এয়া ঠুমক ঠুমক জব উঠিলেতো তো পাহাৰী বাথুমা, চামুচামাতি নাচে বিজুলী, জাৰিকে তোমা। মই বাকীখিনি নাজানো দেই, সামৰিলোঁ। তাৰপিছত মই এনেদৰে হাতত মেহেন্দি লগাইছিলোঁ, সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। এয়া হাতত গামখাৰু আছামিজ ট্ৰেডিশ্যনেলৰে আছিলে। তাৰপিছত কইনাজনী পৰিচয় কৰাই দিছোঁ, এয়া তাই হ'ল শবনম। তাইৰো নামো শবনম, মোৰো নামো শবনম। বহুত মৰমৰ আছিল। আৰু এনেদৰে পতিদেৱৰ লগতো এটা প'জ দিছোঁ, খোপাটো এনেদৰে ফটো তুলিছোঁ, নিজকে এনেদৰে সজাই তুলিছোঁ। তাৰপিছত আমি দুয়ো স্বামী স্ত্ৰী ভাগিনৰ লগত, আৰু ময়ো এনেদৰে দুই এটা প'জ দিছোঁ আৰু মাইনাকো লৈছোঁ, তাই ভাল পাইছে বহুত। তাৰপিছত আহি গ'ল এইবাৰ দৰা আহিল কেনেদৰে, বলকচোন দেখুৱাওঁ। দৰা অহাৰ মুহূৰ্তটোৱে বেলেগ ন, সকলোৱে মানে বহুত ফূৰ্তি কৰে দৰা অহা মুহূৰ্তত। আৰু মোৰ হাজবেণ্ডে পূৰা ডেন্স কৰি আছিল, ময়ো অলপ চলপ নাচিছোঁ বাৰু। তেওঁ খুব ভাল পাইছিলে, নিজৰ ভাগিনৰ বিয়া, গতিকে এনেই মানে বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া, মানে ভাগিনৰ বিয়া, আমিও খুব নাচিছিলোঁ। আৰু এয়া কইনাক দৰা ভিতৰত যোৱাৰ পিছতে নিয়মবোৰ আৰম্ভ কৰিছিল, মানে এনেদৰে চুলি আঁচুৰি দিয়া, আইনা দেখুওৱা, তাৰপিছতে নিকাহৰ যিখন মেইন চুৰ্ণি থাকে সেই চুৰ্ণিখন দিছিলে। এই চুৰ্ণিখন নহ'লে জানো আমাৰ ইছলামসকলৰ মানে মুছলমান মানুহৰ বিয়াই সম্পূৰ্ণ নহ'ব। চুৰ্ণিখন মানে মাষ্ট বি লাগিবই। আৰু তাৰপিছতে আহি গ'ল দৰা কইনাই নিজৰ স্ব-অনুমতি প্ৰদান কৰিলেহে মৌলবীৰ দ্বাৰা মৌখিক অথবা আজিকালি লিখিত লিপিবদ্ধ প্ৰক্ৰিয়াৰ জৰিয়তে বিবাহ বা নিকাহ সম্পন্ন হোৱা দেখা যায়। তেওঁলোকৰ যিহেতু এইটো লাভ মেৰেজ আছিল, গতিকে দুয়োটাই এনেদৰে কেক কাটিছে, দৰাই মৰমত কইনাক খুৱাই দিছে, আৰু কইনাও যিহেতু বহুত ভাল পায় তাকো মৰমত কেক এডোখৰ খুৱাই দিছে। তাৰপিছত এতিয়া বিদায় প্ৰক্ৰিয়া আৰম্ভ হ'ব।
যিহেতু আৰু কইনাৰ নিকাহ হৈ গ'ল, যাবই লাগিব। খুব কান্দিছে তাই, আমাৰো বহুত বেয়া লাগিছে। তাইৰ বিদায় হোৱাৰ পিছত আমিও ফেমিলিটোৱে এনেদৰে বহুত মনত দুখ প্ৰকাশ কৰিলোঁ। আৰু যিহেতু ছোৱালী বিদায় হোৱাৰ পৰিৱেশটো বেলেগ হৈ যায়, আৰু তাইৰ মাইনাৰ লগত তোলা কিছুমান ফটো মই এনেদৰে সামৰি ৰাখিছিলোঁ, সাঁচি থৈছিলোঁ। ময়ো তুলিছিলোঁ কিছুমান ফটো। আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব। শেষত ফেমিলি ফটোখন লৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।